নিযুক্তিৰ লগত ৰিলেটেড এটা বহুত ইম্পৰ্টেণ্ট আপডেট যেটো শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল আৰু স্পেচিয়ালি 4500 যি এলপিবিৰ পোষ্ট আছিল তাৰে মেৰিট লিষ্ট সম্পৰ্কে অতি শীঘ্ৰে যেটো মেৰিট লিষ্ট প্ৰকাশ পাব আৰু এইটো ভিডিঅ' চোৱাৰ পিছতে আপোনালোকে এটা আইডিয়া কৰিব পাৰিব যে মেৰিট লিষ্ট কেতিয়া মানে দিব গতিকে ভিডিঅ'টো শেষলৈকে চাওক 100 LP UPG শিক্ষক আছিল তেওঁলোকৰ ইতিমধ্যে মেৰিট লিষ্ট মেধাৰ তালিকা প্ৰকাশ পাইছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যোৱাকালি প্ৰকাশ পাইছে 28 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু এখন মেধা তালিকা প্ৰকাশ হ'ব মই তাৰিখটো নাজানো কিন্তু আৰু এখন মেধা তালিকা প্ৰকাশ হ'ব আৰু হোৱাৰ পাছতে আমি চূড়ান্ত লিষ্টখন কৰি আমি নিযুক্তিৰ ফালে আগবাঢ়িম তেনেকৈ কোন তাৰিখে নিৰ্বাচনী অধিসূচনা জাৰি হ'ব বুলি আমি অংক কৰি পেলাই কামখিনি কৰা নাই আমাৰ সুবিধা অসুবিধা অনুযায়ী কাৰণ এইটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আগত আমাৰ এনচিচিৰ ভেৰিফিকেশ্যন আমাৰ ৰিপৰ্টৰ প্ৰয়োজন আছিলে গতিকে এনচিচিৰ পৰা পালোঁ যিহেতু 3% চাহ জনজাতি লোকৰ কাৰণে সংৰক্ষণ আছে গতিকে সেই চাৰ্টিফিকেটখিনিৰো ভেৰিফিকেশ্যনৰ প্ৰয়োজন আছিল সেইখিনিও আমি পালোঁ গতিকে এতিয়া আমি ডকুমেণ্ট ভেৰিফিকেশ্যন কাইলৈৰ পৰা আৰম্ভ কৰিম যেতিয়া আমি গতিকে আমাৰ ফেব্ৰুৱাৰী মাহৰ হয়তো গোটেইখিনি কাম ফিনিশ্ড হ'ব আৰু নিযুক্তিৰ কাৰণে মানে মেৰিট লিষ্টসমূহ প্ৰকাশ পোৱাটোতো খাটাং কিন্তু নিযুক্তিৰ তাৰিখটো ফেব্ৰুৱাৰী মাহত হয়নে নহয় সেইটো পিছত গম পোৱা যাব কিন্তু ফেব্ৰুৱাৰী মাহত আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব গোটেইসমূহ মেৰিট লিষ্ট প্ৰকাশ পাব কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যন ক্লিয়াৰ হ'ব যিহেতু মেৰিট লিষ্ট প্ৰকাশ পাব 2-3খন মেৰিট লিষ্ট দি দিব পাৰে গতিকে এনেকুৱাকৈ ফাইনেল মেৰিট লিষ্ট ওলাই দিব গতিকে মাত্ৰ একমাহ সময় আছে অপেক্ষা কৰক ইমান দিন অপেক্ষা কৰিলে যিহেতু গতিকে ইলেকশ্যনৰ আগত গোটেইখিনি ফিনিশ্ড হ'ব ধন্যবাদ থেংক ইউ